আজিৰে পৰা গুৱাহাটীৰ জাপৰিগুগত আৰম্ভ হৈছে বিষ্ণুজ্যোতি সুৰুজ সংঘৰ সৌজন্যত গ্ৰীষ্মকালীন সংগীত কৰ্মশালা। বিভিন্ন ঠাইৰ পৰা অহা কণ ল'ৰা ছোৱালীয়ে ভাগ লৈছে সংগীত কৰ্মশালাত। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাধা গোবিন্দ বৰুৱা কলা আৰু ক্ৰীড়া ক্ষেত্ৰ লক্ষীনগৰ জাপৰিগুগত অনুষ্ঠিত কৰা হৈছে এই সংগীত কৰ্মশালা। এই গ্ৰীষ্মকালীন সংগীত কৰ্মশালাত প্ৰশিক্ষক হিচাপে শ্ৰী প্ৰশান্ত ৰাজখোৱা দ্বাৰা জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা তথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকললৈ মানপত্ৰ প্ৰদান কৰা হ'ব। আমাৰ AIN লাইভৰ প্ৰতিনিধিৰ আগত সমগ্ৰ গ্ৰীষ্মকালীন সংগীত কৰ্মশালা সম্বন্ধে আয়োজক ঋতু বিকাশে কি ব্যক্ত কৰিলে চাওক গুৱাহাটীৰ জাপৰিগুগৰ পৰা বিশ্বজিৎ চাহাৰ প্ৰতিবেদন। আজি আমি বিষ্ণুজ্যোতি সুৰুজ সংঘৰ আমাৰ ইয়াতে জাপৰিগুগ লক্ষ্মীনগৰৰ অৱস্থিত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া তথা কলা ক্ষেত্ৰত যি সংঘ আছে, এই 1985 চনত স্থাপিত এই সংঘ আমি প্ৰথমবাৰৰ বাবে এটি গ্ৰীষ্মকালীন সংগীত কৰ্মশালাৰ আয়োজন কৰিছোঁ আৰু তাৰ বাবে আমি প্ৰশিক্ষক স্বনামধন্য শিল্পী শ্ৰীযুত প্ৰশান্ত ৰাজখোৱাদেৱক আমি আমন্ত্ৰণ জনাই আনিছোঁ আৰু এতিয়া বৰ্তমান আমাৰ কৰ্মশালা চলি আছে আৰু ৰাইজৰ সঁহাৰিও ভাল পাইছোঁ, ভাল লাগিছে। অকণমানি ল'ৰা ছোৱালী আহিছে, তেওঁলোকে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীতসমূহ আমি তেওঁলোকক যিমানখিনিলৈকে পাৰোঁ দুদিনীয়াকৈ আয়োজন কৰিছোঁ। লগতে ভূপেন হাজৰিকা আৰু পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ আমি গীতৰ প্ৰশিক্ষণ দিবলৈ আমি চেষ্টা কৰিম। আমাৰ যিহেতু সংঘটোৰ নামেই হৈছে বিষ্ণুজ্যোতি সুৰুজ, মানে তিনিজন মনীষীৰ মহান মনীষীৰ নাম আছে ইয়াতে, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু নটসূৰ্য ফণী শৰ্মা। এই তিনিজনৰ নামতে এই আমাৰ যিটো সংঘ, এই সংঘটোৰ নামাকৰণ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। গতিকে ই এক ঐতিহ্যমণ্ডিত সংঘ। যদিও ইয়াতে ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্টখিনি আমি ভূমিকা পালন কৰি আহিছোঁ, বিভিন্ন ধৰণৰ ইভেণ্টছ আমি কৰি আছোঁ, কিন্তু কৰ্মশালা, গীতৰ কৰ্মশালা এই প্ৰথম হৈছে 1985 চনৰ পিছত। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।